নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ। আগন্তুক 19 ডিচেম্বৰ দ্বিতীয় পুহ মাহ তাৰিখে নিউ বঙাইগাঁও শ্মশান ঘাট কালী পূজাৰ আমি বছৰেকীয়া পূজা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এই পূজাত আপোনালোক সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকে আহি আমাক উৎসাহ উদ্দীপনা যোগালে আমি এই পূজা সফলতাৰে পাৰ কৰিব পাৰিম বুলি আমি আশা ৰাখোঁ। আৰু পূজাৰ কাৰ্যসূচী ঠিক এনেকুৱা: 18 ডিচেম্বৰ প্ৰথম পুহ তাৰিখে আমি গংগা নিমন্ত্ৰণ কৰিম। পৰহি ৰাতিপুৱা আমি পানী তুলিবলৈ যাম। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ মা কালীৰ পূজা অৰ্চনা আৰম্ভ হ'ব। গোটেই ৰাতি আমি পূজা অৰ্চনা কৰিম আৰু তাৰ পিছদিনাখন অৰ্থাৎ 20 ডিচেম্বৰ চতুৰ্থ পুহ মাহ তাৰিখে আমি প্ৰসাদ বিতৰণ কৰিম। সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আকৌ এবাৰ আহিব, আপোনালোকে আহি আমাৰ লগত সহায় সহযোগিতা কৰিব। এইবাৰৰ পূজা আমি অন্যান্য বাৰতকৈ আৰু অলপ জাক জমকতাৰে কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে আহি আমাৰ লগত সহায় সহযোগিতা আগবঢ়ালে আমি সুখী হ'ম। ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ।